যোৰহাটত এছাম তথাকথিত ৰক্ষণশীল যাত্ৰাহিমানী লোকে যিসকলক কলিতা বুলি জনা যায় সেই তথাকথিত এছাম কলিতা জনগোষ্ঠীৰ লোকে সমগ্ৰ অসমৰ কবৰ্ত জাতিটোক অপমান কৰাটো পৰিলক্ষিত হৈছে। এটা ঘটনা নহয়, যোৰহাটৰ পৰা এনেকুৱা বহুকেইটা ঘটনা পোহৰলৈ আহিছে আৰু গোটেই বিষয়বস্তুটোক আমি অনুসূচিত জাতি ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ, ধিক্কাৰ জনাইছোঁ। আমি ক'ব বিচাৰিছোঁ যে এই কলিতা জনগোষ্ঠীৰ এই তথাকথিত এছাম মানুহে কোৱা যিবিলাক কথা, এই কথাবিলাকৰ কিন্তু বিৰোধিতা কলিতা জনগোষ্ঠীৰ যিমানবোৰ সংগঠন আছে সেইবিলাকেও কিন্তু তেওঁলোকে কৰা দেখা নাই। ইয়াৰ বিৰুদ্ধে তেওঁলোকে স্থিতি স্পষ্ট কৰা দেখা নাই। কলিতা জনগোষ্ঠীৰ সামাজিক দায়বদ্ধ সম্পন্ন ব্যক্তিসকলেও কিন্তু ইয়াৰ বিৰুদ্ধে স্থিতি স্পষ্ট কৰা দেখা নাই। ইয়াৰ মানে এইটো নেকি যে সেই এছাম কলিতা জনগোষ্ঠীৰ লোকে যিবিলাক কথা কৈ আছে, এই এছাম কলিতা জনগোষ্ঠীৰ লোকবিলাকে যেনেদৰে কবৰ্ত জনগোষ্ঠীটোক অপমান কৰি আছে, এই এছাম মানুহৰ কথা বতৰাবিলাক সমগ্ৰ অসমৰ কবৰ্ত জনগোষ্ঠীৰ কথা নেকি? যদি এয়াই হয় তেতিয়াহ'লে ইমান নিৰ্লজ্জ কেনেকৈ হ'ব পৰা মানুহ? যিসকলে নিজৰ শিপাৰ কথা নাজানে, তেওঁলোকৰ গুৰি গোষ্ঠীৰ কথা নাজানে, তেওঁলোকৰ উপৰি পুৰুষৰ কথা নাজানে, অসম মুলুকত তেওঁলোকৰ অস্তিত্ব ক'ত সেই কথাটো নাজানে, সেইসকল লোকে ভূমিপুত্ৰ কবৰ্তসকলক হাঁহিবলৈ আহে, সেইসকল লোকে ভূমিপুত্ৰ কবৰ্তসকলক সামাজিকভাৱে অপমান কৰিবলৈ আহে। ইমান নিৰ্লজ্জ কেনেকৈ হ'ব পাৰে আপোনালোক? কলিতা জনগোষ্ঠীৰ সংগঠনৰ মেমৰেণ্ডামত কিন্তু বিগত সময়ত আমি অনুসূচিত জনজাতি মৰ্যাদা বিচৰাৰ কথাও আমি দেখিছোঁ। আৰু যদি সেয়াই হয়, ইমান নিৰ্লজ্জ কেনেকৈ হ'ব পাৰে আপোনালোক যে অনুসূচিত জাতি আৰু জনজাতিৰ মানুহবিলাকক আপোনালোকে অপমানো কৰিব, ঘৃণো কৰিব আৰু সামাজিকভাৱে নিজ বুলিও হাঁহিব, আৰু তাৰপিছত আপোনালোকে নিজেও অনুসূচিত জনজাতিৰ মৰ্যাদা বিচাৰিব। ইমান নিৰ্লজ্জ কেনেকৈ হ'ব পাৰে আপোনালোক? আৰু যদি এনেকুৱা ধৰণৰ ঘটনা পুনৰাই ঘটি থাকে, বাৰে বাৰে ঘটি থাকে, তেতিয়াহ'লে কিন্তু আমাক বেয়া পাই লাভ নহ'ব। অনুসূচিত জাতি ছাত্ৰ সন্থাই এটা কথা স্পষ্ট কৰি কওঁ যে অনুসূচিত জাতিৰ অন্তৰ্গত কবৰ্ত লোকসকল অসমৰ আটাইতকৈ পুৰণি ভূমিপুত্ৰ হয়। স্বকীয়তা আছে, বৈশিষ্ট্য আছে। অনুসূচিত জাতিৰ কবৰ্ত লোকসকলে যিবিলাক উপাদান আহৰণ কৰিছে, অসমীয়া জাতিটোলৈ যিবিলাক অৱদান আগবঢ়াই থৈ গৈছে, সেইবিলাক আহৰণ কৰি নিজকে অসমীয়া বুলি চিনাকি দি আছোঁ তহঁতে। কবৰ্ত জনগোষ্ঠীৰ লোকসকলে আহৰণ কৰি দিয়া উপাদানবিলাক ব্যৱহাৰ কৰি নিজকে অসমীয়া বুলি চিনাকি দি আছোঁ তহঁতে। ইমান স্পৰ্ধা, ইমান আচলতে তহঁতৰ ধৃষ্টতা, এইবিলাক দেখাবলৈ চেষ্টা নকৰিবি। মই সকলোকে সকীয়াই দিছোঁ। মই বাৰে বাৰে এছাম শব্দটি ব্যৱহাৰ কৰি আছোঁ, কিন্তু সমান্তৰালকৈ ক'ব খুজিছোঁ এই এছাম মানুহৰ কিন্তু যিবিলাক কুকাণ্ড, এইবিলাকৰ বিৰোধিতাও কিন্তু তেওঁলোকৰ বাকীসকল লোকবিলাকে কৰা নাই। এই বিষয়টোত আমি আচলতে অত্যন্ত দুখ প্ৰকাশ কৰিছোঁ। সমান্তৰালকৈ ক'ব খুজিছোঁ যে কবৰ্ত জনগোষ্ঠীৰ লোকসকলক অপমান কৰাৰ কথা আৰু চিন্তা নকৰিব। যোনে কবৰ্ত লোকসকলক অপমান কৰে, যাকে পাওঁ একেবাৰে স্পষ্ট ভাষাত কৈছোঁ, কোনো কথাৰ চিন্তা চৰ্চা নকৰোঁ। এনেকুৱাই গৰু পিতন দিম, আমাৰ ল'ৰাবিলাকে, অনুসূচিত ছাত্ৰ সন্থাৰ ল'ৰাবিলাকে ইমানেই গৰু পিতন দিব যে দুনাই তেওঁলোকৰ মুখৰে কবৰ্ত জনগোষ্ঠীৰ লোকসকল যে নিজ, কবৰ্ত জনগোষ্ঠীৰ লোকসকল অস্পৃশ্য, এই কথাবিলাক পাহৰি যাব লাগিব। কবৰ্ত জনগোষ্ঠীৰ লোকসকলৰ কিমানবোৰ আচলতে উৎকৃষ্ট উপাদান আছে, কবৰ্ত জনগোষ্ঠীৰ লোকসকল কিমান চহকী হয়, এই কথাটো বাৰে বাৰে দোহাই দি গোটেই জীৱন কটাব লাগিব। এই কথাটো স্পষ্ট কৰি দিলোঁ। আৰু মই আহ্বান জনাম কলিতা জনগোষ্ঠীৰ সেইসকল সংগঠনলৈ যে আপোনালোকে এই বিষয়বস্তুবিলাক চোৱা চিতা কৰক। আমি একত্ৰিত হৈ অসমীয়া জাতি হিচাপে জীয়াই থাকিব বিচাৰোঁ, কিন্তু এই যিবিলাক ভাগ কৰাৰ প্ৰচেষ্টা, এইবিলাকৰ বিৰুদ্ধে আপোনালোকে থিয় দিয়ক। আৰু বিশেষকৈ অনুসূচিত জনজাতিৰ মৰ্যাদা বিচৰা আপোনালোকৰ যি চিন্তা চৰ্চা, এইবিলাক পৰিত্যাগ কৰক আৰু একত্ৰিত হৈ জীয়াই থকাৰ চিন্তা চৰ্চা কৰক। জাতি জনগোষ্ঠীৰ মাজত ভাগ হ'বলৈ, অসমীয়া জাতিটোক ভাগ কৰিবলৈ যিসকল লোকে, আপোনালোকৰ যিসকল লোকে চেষ্টা কৰি আছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'বলৈ আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।